অপেচাদাৰী নাট্যকৰ্মীসকলক সংগঠিত কৰি ঐক্যবদ্ধ হৈ আগবঢ়াই নিয়াৰ কাৰণে গঠন হৈছিল অসম নাট্য সন্মিলন। আৰু সেই অসম নাট্য সন্মিলনৰে বেলচৰৰ উগ্ৰমেনাৰ জীৱেশ্বৰ ডেকা নাট্যক্ষেত্ৰত অহাকালিৰ পৰা 63 মধ্যকালীন অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। আমি এই যি মধ্যকালীন অনুষ্ঠিত হ'ব তেখেতসকলৰ আমাৰ ইয়াত যি আদৰণি সমিতি আছে, অসম নাট্য সন্মিলনৰ যি আদৰণি কমিটি আছে তেখেতসকলৰ মনৰ কথা আমি জানিব বিচাৰিম। প্ৰথমতে মই মোৰ সহযোগ অকণমান ইয়াৰ যি পৰিৱেশ ইয়াৰ অকণমান দেখুৱাবলৈ মই অনুৰোধ জনাইছো যে আজিৰ পৰা আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলচৰ অধিৱেশন। আৰু ইয়াতে অলপ আগত ইতিমধ্যে ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু এই যি উগ্ৰমেনা জীৱেশ্বৰ ডেকা যি নাট্যক্ষেত্ৰ, সেই নাট্যক্ষেত্ৰত ইতিমধ্যে নলবাৰীকে ধৰি অসমৰ বিভিন্ন জিলাৰ পৰা ইতিমধ্যে প্ৰতিনিধিসকল আহি উপস্থিত আছে। আৰু অহাকালি ৰাতিপুৱাৰ ভাগৰ পৰা ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ সৈতে ইয়াত এই অনুষ্ঠানটোত উপস্থিত আছে এগৰাকী বিশিষ্ট নাট্যকাৰ পৰিচালক জিতেন শৰ্মা ডাঙৰীয়া। আমি তেখেতৰ পৰা মনৰ কথা জানিব বিচাৰিম কেনেকুৱা ধৰণে অহাকালিৰ পৰা বিভিন্ন কাৰ্যসূচী আৰম্ভ হ'ব। কি ক'ব, কেনেকুৱা ধৰণে আৰম্ভ হ'ব অহাকালিৰ কাৰ্যসূচী? হয়, আমাৰ কাইলৈ ঠিক 10 বজাত আমাৰ পতাকা উত্তোলন হ'ব। আৰু পতাকা উত্তোলনৰ পিছতে আমাৰ 63 মধ্যকালীন অধিৱেশন আৰম্ভ হ'ব। ইতিমধ্যেই 200 শতাধিকতকৈ বেছি সদস্য আহি বেলশৰত উপস্থিত হৈছে। আমি আশা কৰিছোঁ ইতিমধ্যে ৰাতিৰ বাছ, 900 বাছ আৰু ট্ৰেইনত ভালেখিনি প্ৰতিনিধি আহি আছে। আৰু তেওঁলোক আহি পাওঁতে কাইলৈ অকণমান দেৰি হ'লেও তেওঁলোকে কাইলৈ আমাৰ 11টা বজাৰ ভিতৰত প্ৰায় 500 প্ৰতিনিধি আহি ইয়াত গোট খাব। আৰু লাহে লাহে শেষলৈকে আমাৰ 21 তাৰিখলৈকে সহস্ৰাধিক প্ৰতিনিধিৰে আমাৰ এই 63তম অধিৱেশন অনুষ্ঠিত হ'ব। আমি বিশিষ্ট নাট্যকৰ্মী জিতেন শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো। আমাৰ এইটো উপস্থিত আছে এই আদৰণি সমিতিৰ মুখ্য সম্পাদক বিশিষ্ট নাট্যকাৰ পৰিচালক নৱৰত্ন পাটোৱাৰী ডাঙৰীয়া। আমি এই যি বেলচৰ 63 যি বেলচৰ যি মধ্যকালীন অধিৱেশন কেনেকুৱা ধৰণে আয়োজন কৰা হৈছে আমি তেখেতৰ পৰা জানিব বিচাৰিছো। আপোনালোকে দেখিছেই আমি ইতিমধ্যে আৰম্ভণি কৰিছোঁ। আমাৰ যিসকল প্ৰয়াত শিল্পীসকল আছে তেখেতসকলৰ শ্ৰদ্ধা আমি জনাইছোঁ তেখেতসকললৈকে। লগতে আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকো আমি আমাৰ আদৰণি সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি প্ৰথম কাৰ্যসূচী ৰাখি সশ্ৰদ্ধ আমাৰ প্ৰণাম নিবেদন কৰিছোঁ। আৰু কাইলৈৰ পৰা আজি আৰু বিভিন্ন প্ৰগ্ৰেম আছে আমাৰ। তাৰ ভিতৰত আমাৰ স্থানীয়ভাৱে বেলশৰৰ পৰা বেলশৰ শাখা সমিতিৰ জৰিয়তে আৰু বেলশৰৰ স্থানীয় শিল্পীসকলৰ জৰিয়তে ৰজা হৰিচন্দ্ৰ আৰু সম্বৰ্ধনা বুলি 2খন নাটক আমাৰ আজি মঞ্চস্থ হ'ব। আৰু কালিৰ পৰা আমাৰ প্ৰস্তুতি আমাৰ দেখিছে আপোনালোকে তুংগত উঠিছে। আমি যোৱাকালি আজি যিখিনি আমাৰ অতিথিসকল আহিছে তেখেতসকলক আমি আদৰণি জনাইছোঁ। তেখেতসকলক থকা খোৱাৰ ব্যৱস্থা আমি ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছিলোঁ। আৰু অহাকালি আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ যিকেইটা শাখা আছে, 4টা শাখাৰ উপৰিও আমাৰ যিবিলাক শাখা আছে মণ্ডলৰ উপৰিও যিকেইটা শাখা আছে, 200ৰ ওপৰত শাখা আছে, এই শাখাসমূহৰ পৰা সভাপতি সম্পাদক সমন্বিতে যথেষ্ট সংখ্যক আমাৰ প্ৰতিনিধি ইয়াত উপস্থিত হ'ব। তেওঁলোকৰ থকা খোৱাৰ যথেষ্ট সা সুবিধা আমি দিয়াৰ আপ্ৰাণ চেষ্টা কৰিছোঁ। আনকি তেখেতসকলক গৰম পানী পৰ্যন্ত দিয়াৰ আমি যোজা চলাইছোঁ। আৰু শিবিৰসমূহ আমি আমাৰ বিভিন্নজন যেনে আইদেউ সন্দিকৈৰ নামত ৰাখিছোঁ, নটসূৰ্য ফণী শৰ্মাৰ নামত ৰাখিছোঁ। ঠিক তেনেকৈ আমি আমাৰ 7টা শিবিৰ আমি বিশিষ্ট শিল্পীসকলৰ নামত ৰাখিছোঁ। সেই শিবিৰতে তেখেতসকলক আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু অহাকালিৰ পৰা আমাৰ এই 4টা মণ্ডলৰ স্বৰ্ণপীঠ, ৰত্নপীঠ, সৌমাৰপীঠ, কামপীঠ মণ্ডলৰ শ্ৰেষ্ঠ নাট্যদল কেইটিয়ে ইয়াত নাট পৰিৱেশন কৰিব। গতিকে নাট পৰিৱেশন কৰাৰ সময়ত ইয়াত সহস্ৰ দৰ্শক থাকিব। আৰু ইয়াৰ উপৰিও গোটেই দিনজোৰা কাৰ্যসূচী আমাৰ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰুক্মিণী হৰণ নাটখন আমাৰ ইয়াত ভাওনা হিচাপে পৰিৱেশন কৰি এই ৰুক্মিণী হৰণ আমাৰ নামনি অসমত হয়তো বেছি হোৱা নাই, সকলোকে দেখুওৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আমাৰ বিভিন্ন প্ৰতিযোগিতা, শিশু নাট প্ৰতিযোগিতা, কবিতা প্ৰতিযোগিতা, আবৃত্তি প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন ধৰণৰ আমি সকলো প্ৰতিভাধৰসকলক আমি এটা বাট দেখুওৱাৰ চেষ্টা আমি ৰাখি কাৰ্যসূচী তৈয়াৰ কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ শেষৰ দিনা আমাৰ কালচাৰেল প্ৰগ্ৰেমো হ'ব। তাত আমি লোকসংস্কৃতি কিছুমানক আমন্ত্ৰণ কৰিছোঁ। তাৰ উপৰি তৰালী চৌধুৰীৰ গান পৰিৱেশন কৰিব, তৰালী শৰ্মায়ো গান পৰিৱেশন কৰি আমাৰ এই বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলক সন্তুষ্টি দিয়াৰ এটা মনৰ যিটো আত্মসন্তুষ্টি সেইখিনি দিয়াৰ চেষ্টা কৰিব। গতিকে আমি ভাবিছোঁ যে বেলশৰ নাট্য সন্মিলনখনে আমাৰ নলবাৰী
জিলা সমিতি ইয়াত ওপৰ জুপৰি লাগি পৰিছে, আমাৰ আদৰণি সমিতি লাগি পৰিছে, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে ইয়াত আমাক যথেষ্ট দিহা পৰামৰ্শ দিছে। আমি ভাবোঁ এইখন এখন লেখত ল'বলগীয়া সন্মিলন হ'ব বুলি আমি আশা কৰিছোঁ। হয়, আমি ধন্যবাদ জনাইছো। এই যি 63 সংখ্যক যি মধ্যকালীন যি বেলচৰ অধিৱেশন অধিৱেশনৰ মুখ্য সম্পাদক তথা বিশিষ্ট নাট্যকাৰ নৱৰত্ন পাটোৱাৰী ডাঙৰীয়া, আমাৰ ইয়াতে উপস্থিত আছে অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা নলবাৰীৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক সংগঠক, আমাৰ নাট্য সন্মিলনৰ উপ সভাপতি তথা এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী জয়ন্ত হাজৰিকা ডাঙৰীয়া আমাৰ ইয়াতে উপস্থিত আছে। কেনেকুৱা ধৰণে নাট্য যি সন্মিলন গ্ৰহণ কৰা হৈছে, কেনেকুৱা ধৰণে প্ৰতিভাসকল আগবঢ়াই নিয়াৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে? আমি ইতিমধ্যে অসম নাট্যমঞ্চ 63 সংখ্যক অধিৱেশন বেলশৰ ইয়াত ঐতিহ্য মন্দিৰ বিল্বেশ্বৰ প্ৰাংগণত আমি অনুষ্ঠিত হৈ আছে। ইতিমধ্যে অসমৰ 4টা মণ্ডল কোমৰপীঠ, স্বৰ্ণপীঠ, কামপীঠ আৰু ৰত্নপীঠ, আমাৰ এইটো ৰত্নপীঠত পৰে। এই ৰত্নপীঠ আৰু বিশেষকৈ আমাৰ নলবাৰী জিলাৰ অন্তৰ্গত এই আজিৰ অনুষ্ঠানটো। ইতিমধ্যে আমাৰ নলবাৰী জিলা সমিতিয়ে বিভিন্ন পোষ্টাৰ বেনাৰেৰে অসমৰ ইমূৰৰ পৰা অহা সকলো আমাৰ শিল্পী কলা কৌশলী বা সদস্যৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে নলবাৰী জিলা সমিতিয়ে প্ৰথমতে তেওঁলোকে হৰিমন্দিৰৰ ওচৰত থকাৰ পিছত তেওঁৰ পঢ়াৰ কাৰণে হৰিমন্দিৰত ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ খোৱা লোৱাৰ বা বিভিন্ন ৰেষ্ট লোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ ইয়াত বেলশৰৰ আজি অনুষ্ঠান আজি শিবিৰ মুকলি অনুষ্ঠানটো হৈ গ'ল। তাৰোপৰি আজি শিল্পী দিৱস হিচাপে প্ৰথমতে আমি ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বন্তি প্ৰজ্বলনে আমি আজি অনুষ্ঠানটো আৰম্ভ কৰাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিসকল পুৰণি শিল্পীসকলৰ লগত আমাৰ যিবিলাক কৰণীত তেওঁলোকৰ আমি বন্তি প্ৰজ্বলন কাৰ্য অনুষ্ঠানটো হৈ গ'ল। ইতিমধ্যে আমাৰ ইয়াত বিভিন্ন ক্ষেত্ৰৰ শিল্পী কলা কুশলীসকল উপস্থিত হৈছে। আৰু কিছু সময় পিছতে আমাৰ বেলশৰ শাখাৰ তৰফৰ পৰা আজি ৰুক্মিণী হৰণ নহয়, এইটো আপোনাৰ ৰজা হৰিচন্দ্ৰ আৰু সম্বৰ্ধনা দোকান নাটক অনুষ্ঠিত হ'ব। আৰু নগাঁৱৰ এটা গ্ৰুপে আমাৰ ৰুক্মিণী হৰণ নাটকৰ মঞ্চস্থ কৰিব ভাওনা হিচাপে। ইতিমধ্যে আমাৰ ইয়াত সকলো কলা কৌশলী উপস্থিত হৈছে। আশা ৰাখিছোঁ সকলো সহযোগিতাৰে আজি আমাৰ নাট্য সমিতি 63 সংখ্যক নাট্য সন্মিলনৰ যে অনুষ্ঠিত কৰা সকলো ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আৰু আপোনালোকৰ দিহা পৰামৰ্শ মতে আমি আমাৰ অনুষ্ঠানবিলাক আগুৱাই লৈ যাব পাৰিম। তাকে ধন্যবাদ। আমি জয়ন্ত হাজৰিকাক ধন্যবাদ জনাইছো। আমাৰ ইয়াতে উপস্থিত আছে ইতিমধ্যে ৰং চেনেলৰ দুখনকৈ জনপ্ৰিয় ধাৰাবাহিক বৰলা কাই আৰু গুৱাহাটীৰ সুন্দৰ অভিনয় কৰা আমাৰ নলবাৰীৰ এগৰাকী জনপ্ৰিয় অভিনেতা প্ৰাণজিৎ লোচন শৰ্মা ডাঙৰীয়া আমাৰ ইয়াতে উপস্থিত আছে। কি ক'ব, কিমান আশাবাদী এখন? মই প্ৰথমতে ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকলক। তেখেতসকলে আমাক প্ৰচাৰৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিছে আৰু আমি আশা কৰিছোঁ পৰৱৰ্তী ক্ষেত্ৰতো আমাক সহায় কৰিব। আমি অসম নাট্য সন্মিলনৰ 63তম অধিৱেশন বেলশৰত সফল কৰাৰ কাৰণে পূৰ্ণোদ্যমে চেষ্টা কৰি আছোঁ। যিখিনি পাৰোঁ সেইখিনি নাজানো। আমি নলবাৰী জিলা সমিতিৰ ফালৰ পৰা আমি প্ৰথমতে প্ৰতিনিধিসকলক নলবাৰী হৰি মন্দিৰত শুশ্ৰূষাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকৰ ৰাতিপুৱা 6 বজাতে ধেমাজিৰ পৰা আহিছে ইয়াত প্ৰতিনিধি, অহাকালিলৈ আৰু প্ৰতিনিধি আহিব। সেইখিনিকো আমি প্ৰথমতে নলবাৰী হৰি মন্দিৰত তেওঁলোকক আপ্যায়ন কৰিম, তাৰপিছত আমি ইয়ালৈ পঠাই দিম। আমি বহু আশাবাদী এই অধিৱেশনক লৈ। আপোনালোকৰ সহায় আমাক লাগিব। আপোনাক ধন্যবাদ জনাইছোঁ। আমিও ধন্যবাদ জনাইছোঁ। এই যি অসম নাট্য সন্মিলনৰ যি 63 সংখ্যক যি মধ্যকালীন যি বেলচৰ অধিৱেশন, এই বেলচৰ অধিৱেশন সফল হওক, আমিও তাকে কামনা কৰিছোঁ। ধন্যবাদ।